চাওক মই এতিয়া কংগ্ৰেছৰ কথা মই বাৰু কোৱাটো সমীচীন নহয় আচলতে মই সঁচা কথা ক'বলৈ গ'লে অকপতে এটা কথা কওঁ যে কংগ্ৰেছৰ বৰ্তমানৰ অৱস্থা দেখি মোৰো দুখ লাগিছে মই খুব আনন্দত কিবা মতলীয়া হৈ পেলাই কিবা কথা ক'ব খোজা নাই তেওঁলোকে সঁচা অৰ্থত আত্মবিশ্লেষণ কৰা উচিত আৰু যিটো প্ৰাচীন দল কংগ্ৰেছ দল সেই কংগ্ৰেছ দলে যেনেকৈ স্বাধীনতা সংগ্ৰামত নেতৃত্ব দিছিল সকলোকে লগত লৈ তেনেধৰণে তেওঁলোকে আচলতে সাধাৰণ জনসাধাৰণৰ সকলোৰে ওচৰলৈ সকলোৰে আস্থা অৰ্জন কৰিবৰ কাৰণে তেওঁলোকে কাম কৰা উচিত বুলি মই ভাবোঁ থেংক ইউ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কংগ্ৰেছ আৰু বিজেপিৰ আপুনি বহুত পাৰ্থক্য বিজেপি দলটো অন্ততঃ এতিয়া মই যিটো দেখিছোঁ খুব সুসংগঠিত আৰু একেবাৰে ট্ৰেকত যায় আৰু খুব কষ্ট কৰা সকলোৱে কাৰ্যকৰ্তাসকলে খুব কষ্ট কৰা এনেই আলেঙে নাথাকে পালমৰা ধৰণৰ কাম ৰাজনৈতিক কাম নকৰে সকলোৱে একেবাৰে দলৈকে যায় আৰু জনসাধাৰণৰ লগত যিটো কানেক্টিভিটি জনসাধাৰণৰ লগত যোগসূত্ৰ স্থাপন কৰাৰ কাৰণে বিজেপি দলটোৱে অতি সুসংহতভাৱে কাম কৰে মন্ত্ৰিত্বৰ চৰ্চাত আপোনাৰ মোৰ নাম মুঠেও মই সেইবিলাক কথা মোৰ একোৱেই নাই কাৰণ মই কোনো পূৰ্ব চৰ্ত লৈ দৰদাম কৰি পেলাই বিজেপি দলত যোগদান কৰা নাই আৰু সেই বিষয়ে মই কোনো ভবাও নাই থেংক ইউ